পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পুনৰ গঠিত নগৰ চামগুৰি সমষ্টিত মিত্ৰদল অগপ আৰু বিজেপি কৰ্মীৰ নেতাৰ মাজত সংঘাত আগন্তুক পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি পুনৰ গঠিত নগৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত অগপৰ 25খন আঞ্চলিক সমিতিৰ এখনি কৰ্মী সভা ৰূপহী জাতীয় বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় সমষ্টি পৰিষদৰ সভাপতি আবু বক্কৰ সিদ্দিকৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা কৰ্মী সভাত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ওপৰত গুৰুত্ব সহকাৰে আলোচনা কৰা হয় যিহেতু চামগুৰি সমষ্টিত অগপ বিজেপিৰ মাজত মিত্ৰতা আছে আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনত সমষ্টিটোত অগপ সমৰ্থিত প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া গাঁও পঞ্চায়ত আৰু জিলা পৰিষদৰ সমষ্টিসমূহৰ ওপৰত কেন্দ্ৰীয় নেতৃত্বক সিদ্ধান্ত ল'বলৈ অনুৰোধ জনায় সদ্য সমাপ্ত উপনিৰ্বাচনত অগপ কৰ্মীয়ে নিস্বাৰ্থভাৱে প্ৰচাৰ চলোৱাৰ বাবে মিত্ৰ দল বিজেপিৰ প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মাই সমষ্টিটো কংগ্ৰেছৰ হাতৰ পৰা কাঢ়ি আনিবলৈ সক্ষম হৈছিল বুলি মত পোষণ কৰে অগপ কৰ্মীসকলে সমষ্টিটোত আঞ্চলিকতাবাদী দলটোৰ সবল সাংগঠনিক ভেটি থকালৈ চাই অগপক বুজন সংখ্যক পঞ্চায়ত আৰু জিলা পৰিষদ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে সুযোগ দিবলৈ বিজেপিৰ নেতৃত্বক আহ্বান জনায় অগপ কৰ্মী সভাই ইপিনে এই সভাত চামগুৰি সমষ্টি পৰিষদৰ উপদেষ্টা মজিবুৰ ৰহমানৰ সাংগঠনিক ভূমিকাক লৈ কেইবাগৰাকীও কৰ্মী সৰব হৈ উঠে মজিবুৰ ৰহমানৰ ভূমিকাই দলটোৰ সাংগঠনিক দিশত ব্যাপক খেলিমেলি সৃষ্টি কৰা বুলি কেইবাগৰাকী নেতাই ক্ষোভ প্ৰকাশ কৰে মজিবুৰ অগপৰ উপদেষ্টা পদবীত থাকি কংগ্ৰেছ ত্যাগ কৰা কৰ্মীক বিজেপিত যোগদান কৰোৱা অভিযান অব্যাহত ৰখা বুলি গুৰুতৰ অভিযোগ তুলি তেওঁক অতি শীঘ্ৰেই উপদেষ্টা পদবীৰ পৰা অপসাৰণ কৰাৰ দাবী জনায় একাধিক কৰ্মীয়ে নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট বটদ্ৰোৱা লাইভ আজি এই সভাৰ সভাপতি মহোদয় আৰু আমাৰ মাজত থকা গণ্যমান্য ব্যক্তিসকল আৰু আমাৰ চামগুৰি বিধান পৰিষদৰ 21টা জিপিৰ যিসকল আপোনাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আহিছে তেওঁলোকলৈ মোৰ বহুত মানে অনেক ধন্যবাদ দিছোঁ তেওঁলোকে যে আজি এই ৰূপহী এটা কোণাত নতুন চামগুৰি তেওঁলোকে ইমান কষ্ট কৰি ভাটিয়াখালীৰ পৰা গোটেই সমষ্টিৰ মানুহখিনি যে আমাৰ মাজত আহি খাৰা হৈছে এটা কথা ভাল লাগিলে বিজেপিৰ প্ৰভাৱ মেইন প্ৰভাৱটো ইয়াতে মজিবুৰ আহি পেলাই এইবিলাক আমাৰ এজিপিৰ মানুহবিলাকক উল্টা পাল্টা কৰি গতিকে আপোনালোকে ইয়াৰ এটা বিহিত ব্যৱস্থা লওক আৰু এটা প্ৰস্তাৱ মই অলপ দূৰতীয় আগতীয়া হ'লেও মই কৰি আছোঁ ইয়াত আমাৰ এজিপিৰ বা বিজেপিৰ মিত্ৰতা হ'লেও আমাৰ ইয়াত প্ৰায় 80% ভোট আমাৰ বৰাজন জিলা পৰিষদত আমাৰ মাইনৰিটি ভোট দিয়ক আমাৰ যদি কেণ্ডিডেট মুছলিম আহিব লাগে সংখ্যালঘু কেণ্ডিডেট আহিব লাগে যদি সংখ্যালঘু কেণ্ডিডেট নাই তেতিয়া চামগুৰি এইবাৰ দীপ্লুৰঞ্জন শৰ্মাক আমি বাধ্য হৈ জিকাব লগা হ'ল কাৰণ তাত আমাৰ সংখ্যালঘু ভোট বেছি আৰু তাত আমি এজিপিৰ ৱৰ্কাৰবিলাক যদি জান দি দীপ্লুৰঞ্জন শৰ্মা হৈ পেলাই যদি কাম নকৰিলেহেঁতেন বিজেপিৰ ৱৰ্কাৰে ইমান ভোট কেতিয়াও আনিব নোৱাৰিলেহেঁতেন 26,000 ভোটত লিড লৈ পাছ কৰিছে দীপ্লুৰঞ্জন শৰ্মা কিন্তু আমাৰ এজিপিৰ ৱৰ্কাৰবিলাক গুলি লৈ এনেকুৱা কৈছে গুলি ল'ব এনেকুৱা অৱস্থা কৰি দীপ্লুৰঞ্জন শৰ্মা হৈ কাম কৰিছে যিবিলাক এজিপিৰ পুৰাণ আছিলে তাকেই ফোন মাৰিছোঁ চবেই কথা একেটাই দীপ্লুৰঞ্জনৰ কাম শিকিব পৰা যাব নেকি শিকিব পৰা যাব নেকি আমি চাকৰি কৰা মানুহ আমি তাত গৈ থাকিব নোৱাৰোঁ সেইটো কাৰণে শুনিছোঁ প্ৰায় হেৰি শুনিছোঁ চবেই দীপ্লুৰঞ্জন শৰ্মাৰ নিচিনা হৈ কাম কৰি কিন্তু বিজেপিৰ যিবিলাক ৱৰ্কাৰ আছিলে তেওঁলোকৰ হেৰি নাই হিন্দু পেটত অলপ কিবা এটা তেওঁলোকৰ আছে আৰু যিবিলাক ৱৰ্কাৰ লিডিং মানে এতিয়া লিডাৰি কৰি আছে আমাৰ ৰূপহীত আহি পেলাই সেইবিলাক ৱৰ্কাৰক আমি কোনোদিন পাত্তাই দিয়া নাছিলোঁ তেওঁলোকৰ যিবিলাক কৰ্মকৰ্তা একদম টপ টু বটম যিবিলাক ৱৰ্কাৰ আমাৰ আহি পেলাই অৰুণোদয় বা মুক্ত এইবিলাক কেতিয়াও আমি দেখাই নাই বা কেতিয়াও শুনাই নাই তেওঁলোকে ফিল্ডত ৰাস্তাই নাই তেওঁলোক ক'ৰ পৰা কেতিয়া গতিকে সেইটো কাৰণে কৈছোঁ মই অনুৰোধ জনাইছোঁ যদি মিত্ৰতা হয় তথাপিও এজিপিৰ পৰা আহে কেণ্ডিডেট যদি মিত্ৰতা হয় এজিপিৰ পৰা আহে বিজেপিৰ পৰা আহে যদি চিম্বল আহে তেনেহ'লে চিম্বলটো যাতে সংখ্যালঘু মানুহৰ হৈ আহে আৰু নহ'লে তাৰ পৰিণাম কিন্তু ভুগিব লগা হ'ব যেনেকৈ কাঞ্জিলা ভুগিছে ৰকিবুলা ভুগিছে তেনেকুৱা ভুগিব লগা হ'ব কিন্তু মই এডভান্স কথাবিলাক কৈ আছোঁ কাৰণ যদি ইয়াত সংখ্যালঘু কেণ্ডিডেট নাহে এজিপিৰ পৰা আহে বিজেপিৰ পৰা আহে ইয়াৰ সংখ্যালঘু কেণ্ডিডেট যদি চিম্বল নাহে তেনেহ'লে চাব ভিতৰে গোপন বুজাবুজ কৰি যি চাওক আমাৰ পটককৈ আমি যোৱাকালি এটা সিদ্ধান্ত লৈছিলোঁ যিহেতু আমাৰ পঞ্চায়ত নিৰ্বাচন সমাগত আমাৰ চামগুৰি সমষ্টিত
25টা পঞ্চায়ত আছে, আমাৰ 25টা আঞ্চলিক পৰিষদ আছে। আমি আগন্তুক নিৰ্বাচনৰ পঞ্চায়ত নিৰ্বাচনৰ উপলক্ষে এটা আলোচনাৰ কাৰণে আজি এই সভাত আমি ৰূপী কলেজৰ সন্মুখত ৰূপী জাতীয় বিদ্যালয়ত এখন সভা অনুষ্ঠিত কৰিছোঁ। আজিৰ এই সভাত আমাৰ সকলো 25টা পঞ্চায়তৰে আঞ্চলিক পৰিষদৰ সভাপতি সম্পাদকসকল আহি উপস্থিত হৈছিলে। তেখেতসকলে নিজৰ নিজৰ পঞ্চায়তৰ স্থিতি সম্পৰ্কে আমাক অৱগত কৰিছে যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত কি হ'ব। গতিকে সকলো আমাৰ আঞ্চলিকৰ সভাপতি সম্পাদক তথা আমাৰ সমষ্টি কমিটিৰ বিষয়ববীয়াসকলে এটা সিদ্ধান্ত লৈছে বা আমাৰ পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত পৰিষদৰ সভাপতিসকলে তেওঁলোকৰ সাংগঠনিক স্থিতি খুব মজবুত আছে। আগন্তুক পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে সকলো পঞ্চায়ততে আমাৰ প্ৰাৰ্থী আমি থিয় কৰাবৰ কাৰণে চেষ্টা কৰিম। আৰু যদি আমাৰ অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিত যদি মিত্ৰতা হয়, আমাৰ যিহেতু এইটো কেন্দ্ৰীয় কমিটি বা জিলা সমিতিয়ে বা আমাৰ মাননীয় বিধায়ক ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াই চামগুৰি সমষ্টিৰ সিদ্ধান্ত ল'ব। গতিকে তেওঁলোকে যদি মিত্ৰতাৰ সিদ্ধান্ত লয়, আমি নতশিৰে আমি সেই মিত্ৰতাত আদৰণি জনাই আমি আগন্তুক পঞ্চায়তত নিৰ্বাচনত অৱতীৰ্ণ হ'ম। কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত মৰ্মে আমি পঞ্চায়তত অৱতীৰ্ণ হ'ম। যদি মিত্ৰতা নহয় তেনেহ'লে আঞ্চলিক AGP প্ৰস্তুত অকলশৰীয়াকৈ নিৰ্বাচন খেলিবৰ কাৰণে মিত্ৰতা যদি চাওক, এইটো মিত্ৰতা নহয় বুলিতো এতিয়া ক'ব নোৱাৰিম আমি, কাৰণ এই সিদ্ধান্তটো হ'ল আমাৰ কেন্দ্ৰীয় সমিতিৰ। এতিয়া আমি বিয়া সূত্ৰে গম পাইছোঁ যে অহা 3 তাৰিখে আমাৰ অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় কমিটিয়ে এটা বৈঠক অনুষ্ঠিত হ'ব। তাতে মিত্ৰতা সম্পৰ্কত আলোচনা হ'ব। তাতে যিটো সিদ্ধান্ত আহে আমি এই সিদ্ধান্ত মানি ল'ম।